নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ডায়মণ্ড ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 7ৰ সমাজ বিজ্ঞানত থকা 6 নম্বৰ পাৰ্ট মানৱ সৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ। এই পাৰ্টটো তোমালোকৰ সেকেন্ড ইউনিট টেষ্টত আহিব আৰু তোমালোকৰ সেকেন্ড ইউনিট টেষ্টৰ কাৰণে এটা বহুত ইম্পৰ্টেন্ট পাৰ্ট হয় আৰু ইয়াৰ পৰা ভালেখিনি প্ৰশ্ন ডাইৰেক্ট তোমালোকৰ এক্সামত আহিব। সো ষ্টুডেন্টস, ভিডিঅ'টিত অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ অতি চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ তোমালোকক লিখি দিয়া হৈছে। তোমালোকে ইয়াৰ পৰা 100% কমন পাবা। ষ্টুডেন্টস, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকিবা আৰু লগত কিতাপ বহি লগত লৈ বহিবা। অকল ভিডিঅ'টো চালে নহ'ব, তোমালোকে কিছুমান উত্তৰ তোমালোকে বহিত লিখিব লাগিব, কিছুমান খালি ঠাই পূৰ কৰা তোমালোকে বহিত লিখি ল'ব লাগিব বা কিতাপত তোমালোকে লিখি ল'ব লাগিব। শুদ্ধ উত্তৰ কৰাব ডাইৰেক্ট কিতাপত ধাক দি ল'ব লাগিব, তেতিয়াহে তোমালোকৰ সময়ত বস্তুখিনি হৈ যাব। সো ষ্টুডেন্টস, তোমালোকৰ এতিয়া আমি অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। প্ৰথমতে কি আছে? প্ৰথমতে আছে তোমালোকৰ 1 নম্বৰত কেৱল উত্তৰ লিখা। ক নম্বৰ কি আছে প্ৰশ্নটো? পৰিৱেশ ঘাইকৈ কেইটা ভাগত ভগাব পাৰি? পৰিৱেশক কেইটা ভাগত ভগাব পাৰি? আমি দুটা ভাগত ভগাব পাৰি। ইয়াৰ উত্তৰ কি হ'ব? দুটা ভাগত ভগাব পাৰি। আৰু খ নম্বৰ প্ৰশ্নটো কি আছে? খ নম্বৰ প্ৰশ্নটো আলোচনা কৰাৰ আগত তোমালোকক এটা কথা কৈছোঁ, তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি নাই, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো লাইক কৰি দিবা আৰু কোনবোৰ চেপ্টাৰৰ ওপৰত বা ছাবজেক্টৰ ওপৰত তোমালোকক ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি নিশ্চয় জনাবা। খ নম্বৰ প্ৰশ্নটো হ'ল মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা বস্তুবোৰক কি বোলে? মানুহৰ যোনবোৰ বস্তু মানুহৰ উপকাৰ হয় আৰু আৰ্থিক মূল্য থাকে, সেই বস্তুবোৰক কি বুলি কোৱা হয়? সম্পদ বুলি কোৱা হয়। এতিয়া তোমালোকক এক্সামত যদি সোধে সম্পদ কাক বোলে, তোমালোকে কি লিখিব? এইখিনি লিখি দিলে হ'ব। মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা বস্তুবোৰক সম্পদ বোলে। ঠিক আছে। এতিয়া তোমালোকৰ গ নম্বৰত আছে তোমালোকৰ কি? ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰালয়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো চোৱা চিতা কৰে? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব দেশৰ কেন্দ্ৰীয় চৰকাৰে গঠন কৰা মন্ত্ৰালয়ে চোৱা চিতা কৰে। ইয়াত চোৱা তোমালোকে এনসাৰবোৰ কিমান এটা লাইনত এনসাৰবোৰ হৈ গৈছে আৰু সেম এনেকৈ লিখিলে তোমালোকে ফুল মাৰ্কস পাবা 100% এইটো। আৰু ইয়াত চোৱা তোমালোকে কিমান সহজতে বুজিব পাৰিছা এনসাৰবোৰ, সেইকাৰণে তোমালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকা। ঘ নম্বৰত আছে ভূ প্ৰকৃতিৰ ভিত্তিত অসমক কেইটা ভাগত ভগোৱা হৈছে? ভূ প্ৰকৃতিৰ ভিত্তিত কেইটা ভাগত ভগোৱা হৈছে? অসমক দুটা ভাগত ভগোৱা হৈছে। এইবোৰ তোমালোকে ভালকৈ লিখি ল'বা বহিত, এইবোৰ কিন্তু ডাইৰেক্ট তোমালোকৰ এক্সামত আহিব। তাৰপিছত ঙ নম্বৰ প্ৰশ্ন কি আছে? উত্তৰ কাছাৰ পাৰ্বত্য জিলাখনক বৰ্তমান কি নামেৰে জনা যায়? এই উত্তৰ কাছাৰ পাৰ্বত্য জিলাখনক বৰ্তমান কি নামেৰে জনা যায়? ডিমা হাছাও নামেৰে জনা যায়। ভেৰি ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ মনত ৰাখিবা আৰু এইবোৰ তোমালোকে বহিত লিখি ল'বা। ঠিক আছে। আৰু কোনবোৰ বস্তু তোমালোকে ডাইৰেক্ট কিতাপত লিখি ওলাব লাগে মই তোমালোকক কৈ দিম। আৰু তোমালোকে যেতিয়া ভিডিঅ'টো আৰম্ভ কৰিবা, নিজৰ বহি নিজৰ কিতাপখন পাৰ্টটো উলিয়াই ল'বা, লগত এটা কলম, লগত এটা কাঠ পেঞ্চিল লগত উলিয়াই ল'বা। ইয়াত চোৱা 2 নম্বৰত কি আছে? খালী ঠাই পূৰ কৰা। যেতিয়া তোমালোকে খালী ঠাই পূৰ কৰা আহিব, তেতিয়া তোমালোকে কি কৰিবা? কাঠ পেঞ্চিলেৰে ডাইৰেক্ট এনেকৈ খালী ঠাইত লিখি ল'ব পাৰিবা বস্তুখিনি, তেন্তে তোমালোকৰ কি মনত থাকিব। বহিত লিখি ল'লে আৰু ভাল কথা, মনত থাকিব তোমালোকে, তেতিয়া পাহৰি নাযাবা। অকল ভিডিঅ'টো চালে নহ'ব কিন্তু। যদি তোমালোকে পৰীক্ষাত ভাল নম্বৰ আনিব খুজিছা, ভালকৈ পঢ়িব খুজিছা, তোমালোকে উত্তৰবোৰ লিখি যাবা, কিন্তু অকল ভিডিঅ'টো চাই লাভ নাই। ক নম্বৰ খালী ঠাই পূৰ কৰা কি আছে? শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিবলৈ সক্ষম ব্যক্তিক দেশ সম্পদ বোলে। কি বোলে? এজন মানুহ যিজনে শাৰীৰিকভাৱে মানে ফিজিকেলি আৰু মানসিকভাৱে মানে যিকোনো কাম কৰিবলৈ সক্ষম, সেইটো কি? মানৱ সম্পদ বোলে। মানৱ সম্পদ বোলে। ইয়াক কি বোলে? মানৱ সম্পদ বোলে। তোমালোকে কাঠ পেঞ্চিলেৰে লিখি ল'ব পাৰা। তাৰপিছত খ নম্বৰটো আছে কি? আন সকলো সম্পদৰ তুলনাত মানৱ সম্পদ দেশ সম্পদ হয়, শ্ৰেষ্ঠ সম্পদ হয়। যিমান সম্পদ আছে আমাৰ পৃথিৱীত, সকলোতকৈ আমাৰ কি? মানৱ হৈছে কি? শ্ৰেষ্ঠ সম্পদ। মানুহতকৈ দামী বা মূল্যৱান সম্পদ নাই। গ নম্বৰত কি আছে তোমালোকৰ? অসম দক্ষিণ দেশ মৌচুমী জলবায়ুৰ গতিপথত অৱস্থিত। অসম কি? দক্ষিণ পশ্চিম, খালী ঠাইত কি হ'ব? পশ্চিম, দক্ষিণ পশ্চিম মৌচুমী জলবায়ুৰ গতিপথত অৱস্থিত। তাৰপিছত তোমালোকৰ ঘ নম্বৰ প্ৰশ্ন আছে কি? অসম কৃষি উৎপাদিত শস্যক দেশ
প্ৰধান ভাগত ভাগ কৰিব পাৰি কৃষি উৎপাদিত শস্যক তিনিটা ভাগত প্ৰধান ভাগত ভাগ কৰিব পাৰি কেইটা ভাগত তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি এইখিনি হৈ গ'ল এতিয়া তোমালোকৰ 3 নম্বৰত আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা 3 নম্বৰত আছে কি শুদ্ধ উত্তৰ বাছি উলিওৱা ইয়াত চোৱা তোমালোকে লাষ্টত দুটা আছে এইটো চোৱা লাষ্টত দুটা আছে ইয়াৰ কোনটো হয় এইটো হ'ব লাগিব ক নম্বৰত কি আছে মানৱ সৃষ্ট পৰিবেশৰ উপাদান এটা হল গছ গছনি না বাসগৃহ এই দুটাৰ এটা হ'ব এটা কৰিব লাগিব ইয়াত কি হ'ব বাসগৃহ হ'ব তোমালোকৰ কিতাপত কেনেকৈ লিখি লবা ইয়াত এই বাসগৃহৰ ওপৰত লাহেকৈ এটা এনেকৈ কাট পেন্সিলেৰে দাগ দি থবা বা তলত এনেকৈ দাগ দি থবা তোমালোকে তেতিয়া মনত থাকি যাব আৰু পিছত যেতিয়া ৰিভিজন কৰিবা এনসাৰবোৰ কৰা থাকিব তোমালোকৰ সোনকালে ৰিভিজন হৈ যাব তাৰ পিছত কি আছে তোমালোকৰ খ নম্বৰত কি আছে জাপান পৃথিৱীৰ ভিতৰতে এখন উল্লেখযোগ্য উদ্যোগ প্ৰধান নে তোমাৰ কৃষি প্ৰধান দেশ কোনটো হ'ব উদ্যোগ প্ৰধান দেশ হ'ব এটা কি হ'ব উদ্যোগ প্ৰধান দেশ হ'ব কিন্তু তোমালোকৰ কিতাপত এনেকৈ দাগ দি লবা কাট পেন্সিলেৰে কৃষি প্ৰধান নহয় উদ্যোগ প্ৰধান দেশ গ নম্বৰত আছে অসমৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাসকলৰ মুখ্য জীৱিকা চাকৰি কৃষি কি অসমৰ নদী উপত্যকা জীৱন নদীৰ উপত্যকা অঞ্চলত থাকে সেইবোৰ মানুহৰ মুখ্য জীৱিকা কি তেখেতে কি কৰি মানে জীৱিকা নিৰ্বাহ কৰে তেওঁলোকে কৃষি কাম কৰি কৰে কৃষি হ'ব চাকৰি নহয় কৃষি হ'ব তাৰ পিছত ঘ নম্বৰ আছে পাহাৰীয়া অঞ্চলত জনবসতি ঘন নে খেৰেঙা হয় মানে ঘন মানে হৈছে ঘন আৰু খেৰেঙা মানে হৈছে পাতল পাহাৰী এলেকাত মানুহ নিশ্চয় কমে থাকে সেইটো কি হ'ব খেৰেঙা হ'ব এইটো জানা তোমালোকে কি হ'ব পাহাৰী অঞ্চলত জনবসতি খেৰেঙা উত্তৰ কি হ'ব খেৰেঙা হ'ব উঙ নম্বৰটো আছে তোমালোকৰ কি কাৰ্বি আংলং নে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰ্তমান নাম ডিমা হাছাও কাৰ নাম ডিমা হাছাও বৰ্তমান উত্তৰ কাছাৰ পাৰ্বত্যমালা জিলাৰ নাম কি ডিমা হাছাও মনত ৰাখিবা তোমালোকে ইয়াত আগতে তোমালোকে শৰ্ট কোশ্চেন পঢ়িছিলা ইয়াত কি হ'ব উত্তৰ কাছাৰ পাৰ্বত্যমালা জিলাৰ বৰ্তমান নাম ডিমা হাছাও এতিয়া আছে তোমালোকৰ শুদ্ধ নে অশুদ্ধ এইটো লিখিব লাগে তলত কিছুমান বাক্য দিয়া আছে এইটো শুদ্ধ নে অশুদ্ধ লিখিব লাগে ক নম্বৰত কি দিছে মানৱ সৃষ্ট পৰিবেশক কৃত্ৰিম পৰিবেশ হিচাপেও জনা যায় এইটো কি শুদ্ধ তাৰ পিছত তোমালোকৰ খ নম্বৰত কি আছে খ নম্বৰত আছে তোমালোকৰ প্ৰাকৃতিক পৰিবেশৰ উপাদানসমূহ ব্যৱহাৰ কৰি মানৱ সৃষ্ট পৰিবেশৰ উপাদানসমূহ সৃষ্টি কৰা হয় এইটো কি হ'ব একেবাৰে শুদ্ধ কথা হয় তাৰ পিছত তোমালোকৰ কি আছে গ নম্বৰত আছে মানৱ সৃষ্ট পৰিবেশ পৰিৱৰ্তনশীল এইটো কি শুদ্ধ কথা ঘ নম্বৰত কি আছে শাৰীৰিক আৰু মানসিকভাৱে উৎপাদনমুখী কাম কৰিবলৈ সক্ষম ব্যক্তিসকল মানৱ সম্পদ এইটো শুদ্ধ হ'ব তাৰ পিছত তোমালোকৰ কি আছে উ নম্বৰত আছে ভূ প্ৰকৃতিৰ ভিত্তিত অসমক দুটা সুকীয়া ভূখণ্ডত বিভক্ত কৰিব পাৰি এইটো কি হ'ব শুদ্ধ হ'ব ভূ প্ৰকৃতিৰ ভিত্তিত অসমক কেইটা ভাগত ভগাব পাৰি দুটা ভাগত ভগাব পাৰি এটা তোমালোকৰ কি আছে চমু উত্তৰ লিখা 40টা মান শব্দৰ ভিতৰত এইবোৰ এতিয়া কি হ'ব তোমালোকৰ উত্তৰবোৰ অলপ ডাঙৰ হৈ যাব তথাপিও তোমালোকে এইবোৰ পঢ়িব লাগিব এইবোৰ কিন্তু এক্সামত আহিব বেছি নাই এটা দুটা প্ৰশ্ন আছে 40টা মান শব্দ লিখিব লাগিব অলপটো ডাঙৰ হ'বই উপায় নাই ক নম্বৰত কি আছে সমাজ উন্নয়নত মানৱ সম্পদৰ ভূমিকা কি এই যে আমাৰ সমাজ যে আছে সমাজ উন্নয়ন মানে সমাজৰ উন্নতি সমাজৰ ভাল কৰিবলৈ সমাজখন আগবাঢ়ি নিবলৈ আমাৰ মানুহৰ মানৱ সম্পদ যে আছে মানুহৰ কি ভূমিকা কি কাৰ্য আছে এইটো কৰিব লাগিব উত্তৰ আছে মানুহৰ বিভিন্ন কাম কাজে মানৱ সভ্যতাৰ উত্তৰণ ঘটাইছে মানুহে উদ্ভাৱন কৰা বিভিন্ন সামগ্ৰী আমাৰ জীৱন ধাৰণৰ মান উন্নত কৰি তুলিছে তোমালোকে নিজৰ ঘৰত ব্যৱহাৰ কৰা ৰন্ধন গেছ বিজুলী টিভি মোবাইল ফোন চপা যন্ত্ৰ কম্পিউটাৰ কৃত্ৰিম উপগ্ৰহ আদিৰ উদ্ভাৱনে আমাৰ সভ্যতাক দ্ৰুতগতিত আগবঢ়াই নিছে পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে গোটেই পৃথিৱীখনকে আজি এখন বিশাল গোলকীয় গাঁৱলৈ পৰিৱৰ্তন কৰিছে মানৱ সম্পদ চহকী দেশ স্বাভাৱিকতে উন্নত উদাহৰণ হিচাপে জাপানৰ কথাকে ক'ব পাৰি প্ৰাকৃতিক সম্পদত জাপান বেছি চহকী নহয় কিন্তু জাপানত কাৰিকৰী দিশত পাৰ্গত আৰু উচ্চ শিক্ষিত লোকৰ অভাৱ নাই এই লোকসকল সেই দেশৰ মানৱ সম্পদ খ নম্বৰ প্ৰশ্নটো হ'ল তোমালোকৰ কি অসমৰ জনবসতি বিস্তাৰৰ ওপৰত নদী উপত্যকাৰ সমভূমিৰ প্ৰভাৱ
উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ নদী, বৰাক নদী আৰু ইয়াৰ উপনৈৰ গঠিত উপত্যকা অঞ্চলৰ ভূ প্ৰকৃতি প্ৰায় সমান। এই দুয়োটা মুখ্য জীৱিকা কৃষি। এই দুয়োটাৰে মুখ্য জীৱিকা কি? কৃষি। এই অঞ্চলত পৰিবহণ ব্যৱস্থা উন্নত। ঠায়ে ঠায়ে কিছু সংখ্যক শিল্প উদ্যোগ গঢ়ি উঠিছে। পৰিবহণৰ সুবিধাৰ কাৰণে ব্যৱসায় বাণিজ্য প্ৰসাৰ ঘটিছে। এই অঞ্চলত ৰাজ্যৰ নগৰ মহানগৰসমূহ অৱস্থিত। ইয়াত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী সুবিধাজনক হোৱাৰ কাৰণে জনবসতি অতি ঘন হয়। এতিয়া তোমালোকৰ 6 নম্বৰত কি আছে? বহলাই লিখা 80টা মান শব্দৰ ভিতৰত এইটো অলপ আৰু ডাঙৰ হ'ব, উপায় নাই লিখিব লাগিব তোমালোকক। ক নম্বৰ প্ৰশ্নটো কি আছে? মানৱ সৃষ্ট পৰিৱেশ কাক বোলে আৰু ইয়াৰ উপাদানসমূহ কি কি? এই পৰিৱেশ গঢ় দিয়াত মানুহৰ ভূমিকা সম্পৰ্কে আলোচনা কৰে। এই প্ৰশ্নটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট, সেইটো তোমালোকে তাক দি লোৱা। এইটো তোমালোকৰ এক্সামত অহাৰ সম্ভাৱনা আছে। উত্তৰ কি? মানুহে জ্ঞান বুদ্ধি কৌশল খটুৱাই মানুহ এনেদৰে প্ৰাকৃতিক উপাদানসমূহ মানুহৰ প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰে। এনে কাম কাজ কোনো এখন ঠাইত মানুহৰ অনুকূল যি এক সুকীয়া পৰিস্থিতিত সৃষ্টি কৰে তাকে কি কয়? সেই ঠাইখনৰ মানৱ সৃষ্ট পৰিৱেশ বোলে। এইটো অকল তাকে হ'ব। ইয়াৰ উপাদান যেনে মাটি, পানী, গছ গছনি আদিৰে কোনো এখন ঠাইত প্ৰাকৃতিক পৰিৱেশ একোটা সৃষ্টি হয়। মানৱ সৃষ্ট পৰিৱেশৰ প্ৰাকৃতিক পৰিৱেশৰ পৰা আহৰণ কৰা উপাদানসমূহ ব্যৱহাৰ কৰি সৃষ্টি কৰা এটা পৰিৱেশ। আমাৰ চাৰিওফালে থকা ৰাস্তা ঘাট, দলং, বাসগৃহ, উদ্যোগৰ লগত পৰিয়াল, সামাজিক ৰীতি নীতি, কৃষ্টি সংস্কৃতি, ধৰ্মীয় আচৰণ, শিক্ষা ব্যৱস্থা, ৰাজনৈতিক কাম কাজবোৰো মানৱ সৃষ্ট পৰিৱেশ উপাদান। তাৰপিছত কি আছে? মানৱ সৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰিবলৈ মানুহে প্ৰাকৃতিক উপাদানসমূহ সংগ্ৰহ কৰিব লগা হয়। মানুহৰ এই কাৰ্যৰ ফলত এফালে মানৱ সৃষ্ট পৰিৱেশৰ উন্নত হ'লেও প্ৰাকৃতিক উপাদানসমূহৰ অত্যাধিক আহৰণে প্ৰকৃতিৰ স্বাভাৱিক অৱস্থাৰ ক্ষতি সাধন কৰে। এনেকৈয়ে পৰিৱেশ প্ৰদূষিত হ'বলৈ ধৰে। এই প্ৰদূষণ মানৱ সমাজক ক্ষতিগ্ৰস্ত কৰে। কি কি কাৰণত অসমত বানপানী হয়? বানপানীৰ সৈতে সহাৱস্থান কৰাৰ বাস্তৱসন্মত যুক্তি দিয়ে দুটা ব্যৱস্থাৰ কথা উল্লেখ কৰা। এইটো ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকৰ এক্সামত আহিব পাৰে। এই খ নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়িবা, ঠিক আছে? অসমত বানপানী হোৱাৰ কাৰণ তলত উল্লেখ কৰা হ'ল। কি আছে? প্ৰথম কাৰণটো অসমৰ নদীসমূহে পাহাৰীয়া অঞ্চলৰ পৰা খনন কৰি অনা মাটি, শিল বালিবোৰ কঢ়িয়াই আনি সমভূমি অঞ্চলত কি কৰে? পেলায়। ইয়াৰ ফলত নদীৰ বহন ক্ষমতা হ্ৰাস পায় বাবে বানপানীৰ সৃষ্টি হয়। খ নম্বৰটো কি কাৰণ? দ্বিতীয় নম্বৰ কাৰণটো হৈছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ পাৰে থকা উপনৈসমূহে বাৰিষা বৰষুণৰ পানীৰ উপৰি হিমালয়ৰ বৰফ গলা অতিৰিক্ত পানী বহন কৰে, যাৰ বাবে দুয়োবাৰ উপচি পৰি বানপানীৰ সৃষ্টি হয়। এতিয়া বানপানীৰ সৈতে সহাৱস্থান আৰু বাস্তৱসন্মত যুক্তি দুটা হ'ল। বানাক্ৰান্ত অঞ্চলত বানপানী নোহোৱা সময়ত কৰিব পৰা কৃষিৰ ওপৰত গুৰুত্ব দিয়া। আৰু দ্বিতীয় নম্বৰ আছে বানপানীৰ সময়ত ব্যৱহাৰ কৰিবৰ কাৰণে পৰিষ্কাৰ পানী সুব্যৱস্থা ৰখা। এইখিনিতে তোমালোকৰ 6 নম্বৰ পাঠ মানৱ সৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ, ইয়াত অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল। তোমালোকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে চেনেলটো ফ'ল' কৰিলে আগন্তুক দিনত সময়ে যেতিয়া যোনটো ইউনিট টেষ্টত যোনটো এক্সামত যোনটো চেপ্টাৰ আহিব সেইটোও তোমালোকে পাই থাকিবা। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।